বাক্সা জিলাৰ বাগানপাৰাত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস। আজি বাগানপাৰা হাইস্কুল খেলপথাৰত কেন্দ্ৰীয় শিল্পী দিৱসৰ লাইখুঁটা স্থাপন কৰা হয়। অহা 16 আৰু 17 জানুৱাৰী 2026 তাৰিখে অনুষ্ঠিত কৰা হ'ব কেন্দ্ৰীয় শিল্পী দিৱসৰ লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পংকজ নাথ, সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস, সাধাৰণ সম্পাদক ৰূপন ৰায়। উপস্থিত থাকে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ দেৱৰাজ উপাধ্যায়, শিল্পী দিৱসৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বৃহত্তৰ বাক্সা জিলাৰ ৰাইজ। বাথৌ মন্দিৰৰ মূল পূজাৰীৰ লগতে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণে স্থাপন কৰা হয় লাইখুঁটা। সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস এইবাৰ সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাগানপাৰা তথা সমগ্ৰ বাক্সা জিলাবাসী ৰাইজৰ আতিথ্য অভিভাৱকত্ব আৰু সহযোগত বাগানপাৰা ৰাজহুৱা খেলপথাৰত অহা 16 আৰু 17 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত আমি আয়োজন কৰাৰ বাবে প্ৰস্তুতি আগবঢ়াই আছোঁ। আৰু আজি লাইখুঁটা স্থাপনৰ দিন আছিল আৰু সমগ্ৰ বাগানপাৰা অঞ্চলৰ ৰাইজে ওলাই আহি আমাৰ অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীয়া ওলাই আহি আজি আমি এটা মাংগলিক কাৰ্যক্ৰমণিকাৰে লাইখুঁটা স্থাপনৰ কাৰ্যসূচীতে আমি আগবঢ়ালোঁ। আৰু আজিৰ পৰাই বাকী কাম কাজ আমাৰ ৰভা মঞ্চৰ কাম কাজ আগবাঢ়ি যাব ৰাজহুৱা খেলপথাৰত। আমি অতি আন্তৰিকতাৰে সমগ্ৰ বাক্সা জিলাবাসী ৰাইজক, সমগ্ৰ অসমবাসী ৰাইজক আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালোঁ। বাগানপাৰাবাসী ৰাইজৰ আমি আতিথ্য কামনা কৰিছোঁ, অভিভাৱকত্ব কামনা কৰিছোঁ। কাৰণ বাগানপাৰাত প্ৰথমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অনুষ্ঠান, সমগ্ৰ বাক্সা জিলাতে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সমিতিৰ অনুষ্ঠান। গতিকে আমাৰ অত্যন্ত আশা আছে, অত্যন্ত বিশ্বাস আছে যে বাক্সা জিলা অতিথিপৰায়ণ ৰাইজে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি সমগ্ৰ অসমতে এটা বাৰ্তা প্ৰেৰণ কৰিব যে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আমাৰ এই মৰমৰ বাক্সা জিলাখনে যে আমি সমগ্ৰ অসমতে, সমগ্ৰ ভাৰতবৰ্ষতে আমি যে এটা বাৰ্তা বিয়পাই দিব পাৰোঁ যে আমি উৎসৱমুখৰ আমি এটা অঞ্চল, আমি এটা শিক্ষিত অঞ্চল, এই কথা আমি প্ৰমাণ কৰি দিব লাগে। আৰু আমি সকলোকে নিমন্ত্ৰণ জনালোঁ আন্তৰিকতাৰে, আৰু আপোনালোকৰ মাধ্যমেৰেও আমি সমগ্ৰ অসমবাসীলৈ আমি সেৱা জনালোঁ, আশীৰ্বাদ কামনা কৰিলোঁ। আৰু আপোনালোক আটাইৰেও উপস্থিতি আমি কামনা কৰিলোঁ। প্ৰতিটো কাৰ্যসূচীতে যাতে আপোনালোকে সহযোগ কৰে তাৰ বাবে আমি আশা ৰাখিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সৌজন্যত বাক্সা জিলাই এইবাৰ কেন্দ্ৰীয় শিল্পী দিৱস হোষ্ট কৰিবলৈ গৈ আছে। আজি লাইখুঁটা আমাৰ পুৰোহিত আচাৰ্য আৰু বাথৌ মন্দিৰৰ মুখ্য পুৰোহিতৰ উপস্থিতিত আৰু আধ্যাত্মিক মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা সংস্থাপিত কৰা হৈছে। আৰু এই অঞ্চলৰ গুণীমানী ব্যক্তি তথা উদযাপনা সমিতিৰ সভাপতিকে প্ৰমুখ কৰি উপসভাপতি, সাধাৰণ সম্পাদক সকলোবোৰ ইয়াত উপস্থিত আছে। ছাত্ৰ সন্থাৰ সমূহ কৰ্মীবৃন্দৰ উপস্থিতিত, ৰাইজৰ উপস্থিতিত আজি এই প্ৰগ্ৰাম ভাগ সম্পন্ন কৰা হৈছে। আমি আশা ৰাখিছোঁ জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে এই অঞ্চলৰ বাক্সা জিলাৰ সমূহ ৰাইজৰ উপস্থিতিত সদৌ অসম ব্যাপী ছাত্ৰ সন্থাৰ সহযোগত, অসমব্যাপী ৰাইজৰ সহযোগত কেন্দ্ৰীয় শিল্পী দিৱস 16 আৰু 17 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু উলহ মালহেৰে শিল্পী দিৱস উদযাপন হ'ব বুলি মই কামনা কৰিছোঁ। নিউজ ৰিপৰ্ট, আসাম ফ্ৰণ্ট।